অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো চোৱা মই তোমালোক দুইটাকে বিশ্বাস কৰোঁ কিন্তু এই খংৰাগবোৰ সকলো সমস্যাৰ সমাধান নহয় কৈ থাকক দে হুলস্থুল সকলো সময়ে ক'ব এনেবোৰ চিঞৰ-বাখৰ কৰি লাভ নাই হ'ব তোৰ লেকচাৰ বন্ধ কৰ কাৰণ তুমি তোমাৰ এই মনটো মায়াৰ কাষৰ পৰা আনিবই পৰা নাই ভালপোৱাৰ কেমিষ্ট্ৰি তোমাৰ কেৱল মায়াৰ লগত আছে আৰু চাগে কিমান কেমিষ্ট্ৰি তোমালোকে মিলাই লৈছা তাৰ কি ঠিক আছে মেঘনা মেঘনা তুমি কথাবোৰ ইমান ডাঙৰ কিয় কৰি আছা প্লিজ অহিৰ তুমি মোক আৰু এটা কথাও নকবা কিয় মোৰ তোমাৰ ওপৰত অলপো অধিকাৰ নাই নেকি অধিকাৰ তেনেকৈ বিচৰা নাযায় অহিৰ আজি তুমি মোৰ ওপৰত হাত তুলিলা এক ছেকেণ্ডত মোৰ তোমাৰ প্ৰতি থকা সকলো সন্মান শেষ হৈ গ'ল আৰে মেঘনা মই মোৰ খংটো কণ্ট্ৰোল কৰিব নোৱাৰিলো সেইবুলি কি তুমি ঘৰ এৰি গুচি যাবা নেকি প্লিজ মোৰ লাইফত ডিসিশন ল'বলৈ তুমি মোৰ কোনো নহয় কি হয় নহয় হেতু ভালকে জনা আছে মেঘনা এটা কথা বুজিলা মই যদি ইচ্ছা কৰিলো হেতেন তোমাৰ পৰা আঁতৰি নিজৰ জীৱনটো বেলেগকৈ এষ্টাব্লিছ কৰিলো কিন্তু ইয়াত মই তোমাৰ লগত আছো জাষ্ট বিকজ অফ ইউ মই কি তোমাৰ কাৰণে লাইফটো স্যাক্ৰিফাইস কৰা নাই মই মোৰ ঘৰ দুৱাৰ সকলো এৰি থৈ অহা নাই নাই মেঘনা তুমি এৰি অহা নাই তুমি মাথো তোমাৰ বদনামীৰ পৰা পলাই আহিছা আৰু জীৱন সংগী ৰূপে মোৰ লগত আহিছা আচ্ছা মই তোমাক লৈ আহিলো
মই মানে কি তোমাক জোৰ কৰি হাজবেণ্ড বনাইছো? জোৰ কৰা নাই মেঘনা, জোৰ কৰা নাই। মাত্ৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে বাধ্য কৰাইছে। তুমি যে মোৰ কাৰণে মনত এইবোৰ ভাব লৈ আছা মই ভবাই নাছিলো। জি 1 মিনিট সময় আৰু মই তোমাৰ লগত থাকিবলৈ নিবিচাৰো। এটা কথা বুজি লম, ময়ো তোমাক মোৰ লগত থাকিবলৈ জোৰ কৰিব অহা নাই। তোমাৰ যি ইচ্ছা তাকে কৰা। ঐ ধৰ ঐ দে এই মুখ্যা এইটো ফূৰ্তিটো দে এইটো আপুনি কৰিছে কি? এই জেং মানে আৰু দেই তহঁতো এইটোত মানে মদ মিক্স কৰি দিছো আদিদাত ইমান এই নিচা নোহোৱাকে বিয়াত বহিবই নোৱাৰে লাজ কৰে আপুনিও কিন্তু কম ডাঙৰ বৈজ্ঞানিক নহয় দেই অভাৱে আৱিষ্কাৰ মূল বুজিছ ঠিকেই ঐ হৈ গ'ল ধৰ এইটো লওক ঐ বল আদিদাৰ ওচৰলৈ বল হিল্লুল তোক বাৰে বাৰে মোৰ জীৱন কাহিনী কিমান শুনাম ইমান যে পাহৰি যাও তই পাহৰা নাই ছাৰ কিন্তু আপুনি হঠাৎ আপোনাৰ ভতিজাৰ বিয়া বুলি ক'লে যে তাকে অলপ চিন্তা কৰিলোঁ মই যিদৰে কৈছোঁ তেনেদৰে হ'ব লাগিব যাতে আদিত্য বৰুৱাই গম পায় যে তাৰ ক্ষতি কৰিব পৰাকৈও তাৰ কোনোবা বাপেক আছে হ'ব মই এতিয়া ৰাখিছোঁ পাছত কথা পাতি আছোঁ শুভংকৰ তুমি আহি ইয়াত ৰৈ আছা যে নাই ছাৰ মানে জৰুৰী ফোন এটা আহিল সেইকাৰণে হ'ব দিয়া আজিৰ দিনটোত অন্তত এই কলছবোৰ বাদ দিয়া মই বাদ দিছোঁ বুজিছা কিন্তু কি কৰিব ছাৰ বিয়া কাৰ বিয়া ছাৰ মোৰ ভতিজাৰ বিয়া আপোনাৰ ভতিজা মানে হিল্লুল তোক বাৰে বাৰে মোৰ জীৱন কাহিনী কিমান শুনাম ইমান যে পাহৰি যাও তই পাহৰা নাই ছাৰ কিন্তু আপুনি হঠাৎ আপোনাৰ ভতিজাৰ বিয়া বুলি ক'লে যে তাকে অলপ চিন্তা কৰিলোঁ ভতিজা মানে বিভূতি বৰুৱাৰ ল'ৰাৰ বিয়া মেঘনাৰ ভায়েক অ' হয় নেকি আপোনাৰ শত্ৰুৰ ঘৰত বিয়া তাকে ভাল হওক সিহঁতৰ ভাল হওক মানে শত্ৰুৰ ভাল হোৱাটো কোনে বিচাৰে ছাৰ শত্ৰুৰ ভাল হ'ব লাগিব এতিয়া সিহঁতৰ ঘৰখন ভৰপূৰ হৈ পৰিব আপোন মানুহৰ সংখ্যাবোৰ বাঢ়িব সিহঁতক মৰাৰ মজাই বেলেগ লাগিব আপোনাৰ কিন্তু সেই ধৈৰ্যটো বাৰু মানিছোঁ দেই ছাৰ আপুনিচোন একেবাৰতে এই বিয়াখনৰ গোটেইবোৰ শেষ কৰি থৈ আহিব পাৰে সৰুতে শুনা নাছিলে ধৈৰ্যৰ ফল হেনো বৰ মিঠা সেইকাৰণে ধৈৰ্য ধৰি আছো যাতে বিভূতি বৰুৱাৰ জীৱনটো দুখে একেবাৰে তিতা কৰি পেলায় মই যিদৰে কৈছোঁ তেনেদৰে হ'ব লাগিব যাতে আদিত্য বৰুৱাই গম পায় যে তাৰ ক্ষতি কৰিব পৰাকৈও তাৰ কোনোবা বাপেক আছে হ'ব মই এতিয়া ৰাখিছোঁ পাছত কথা পাতি আছোঁ শুভংকৰ তুমি আহি ইয়াত ৰৈ আছা যে নাই ছাৰ মানে জৰুৰী ফোন এটা আহিল সেইকাৰণে হ'ব দিয়া আজিৰ দিনটোত অন্তত এই কলছবোৰ বাদ দিয়া মই বাদ দিছোঁ বুজিছা
কিন্তু কি কৰিব ছাৰ কিছুমান কাম সময়ত নকৰিলে পাছত পস্তাব লগা হয় সেইটো অৱশ্যে হয় এতিয়া ব'লা ব'লা মণ্ডপলৈ ব'লা আহা ব'লক ছাৰ তুমি মেঘনাৰ ওপৰত হাত উঠাব নালাগিছিল কিয় কৰিলা তুমি এইটো কাম তাই কোৱা কথাবোৰ মোৰ সহ্য নহ'ল দাদা আৰে হোমৰ জুইক সাক্ষী কৰি আমি বিয়া পাতিছোঁ তাৰপিছত এনেকুৱা কথা ক'লে সংসাৰ কৰিছা যেতিয়া ধৈৰ্য সহ্যৰ প্ৰয়োজন অহিৰ নহ'লে এই সম্পৰ্কবোৰ বেছিদিন নীতিকে মইতো যিমান পাৰোঁ মিলাবৰ চেষ্টা কৰিয়ে আছোঁ দাদা আপুনিয়ে কওকচোন এই সম্পৰ্কটোৰ কাৰণে মই ছেক্ৰিফাইচ কৰা নাই কাৰণ সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ ক'ৰবাত নহয় ক'ৰবাত ত্যাগ স্বীকাৰ কৰিবই লাগিব অহিৰ বৰ্তমান মই মেঘনাক কেনেকৈ বুজাওঁ তাকে ভাবি পোৱা নাই তাইতো কোনো কথাই শুনিব বিচৰা নাই শুনিব প্ৰয়োজন হ'লে তুমিয়ে তাইক চৰি কৈ দিয়া চোৱা ক্ষমা খুজিলে কোনেও কাৰো ওচৰত সৰু হৈ নাযায় হেল্ল' অঁ তই আহি পালেহিয়ে নেকি অঁ ৰ মই গৈ আছোঁ ঠিক আছে হ'ব অহিৰ মই মানুহ এজনক লগ কৰি আহিব লাগে শুনা তোমালোকে তৰ্ক পেচাল খংৰাগ এইবোৰ কৰি নাথাকিবা বুজিছা ঠিক আছে দাদা আৰু যি বুজিব লাগে সেয়া মই বুজিছোঁ একচুৱেলি প্ৰব্লেম সেইখিনিতে তুমি জোখতকৈ অলপ বেছি বুজা আৰু সেইটো তোমাৰ ভুল মই যাওঁ এইবোৰ কি পাগলামি কৰিছা মেঘনা একো পাগলামি কৰা নাই অহিৰ এনেও এখন সংসাৰত আমি নাটকহে কৰি আছিলোঁ মোৰ বাবে তুমিনো কিয় আবদ্ধ হৈ থাকিব লাগে মই আবদ্ধ হৈ থাকা বুলি তোমাক কেতিয়াও কোৱা নাই মেঘনা তুমি যি কৈছা সেয়া মই শুনিছোঁ আৰু যি বুজিব লাগে সেয়া মই বুজিছোঁ একচুৱেলি প্ৰব্লেম সেইখিনিতে তুমি জোখতকৈ অলপ বেছি বুজা আৰু সেইটো তোমাৰ ভুল এমজিৰ লগত কণ্টেক্ট কৰোঁতে মই তোমাক আজিলৈকে একো কোৱা নাই এমজিৰ লগত সন্দেহ কৰিব লগা আছে কি মোৰ যেনেকৈ এমজিৰ লগত সন্দেহ কৰিবলগীয়া একো নাই মোৰ আৰু মায়াকো সন্দেহ কৰিবলগীয়া একো নাই মেঘনা
MJ যেতিয়া তোমাক হাক কৰে মোৰ বেয়া লাগে মই আজিলৈকে তোমাক কিবা কৈছোঁ এইবোৰ কথা তুমিতো মোক কেতিয়াও কোৱা নাই কোৱা নাই কিয় জানা কাৰণ মই তোমাৰ দৰে ঠেক মনৰ নহয় তাৰমানে মোৰে মনটো ঠেক আমাৰ সম্পৰ্কটোত বৰ্তমান ইমানেই কেনা লাগিছে যে সেন্দুৰখিনিও কিবা মোৰ ৰং যেনহে লগা হৈছে থাকা তুমি এইবোৰ কথা মনত লৈ ভালকৈ থাকা মই যাওঁ ৰ'বা তুমি এনেকৈ যাব নোৱাৰা মোক ৰখোৱাৰ তোমাৰ একো অধিকাৰ নাই মোৰ হাত এৰা তুমি জোখতকৈ বহুত বেছি কৰি আছা কৰিছোঁ আমাৰ সম্পৰ্কটোত বৰ্তমান দূৰত্বৰ প্ৰয়োজন কাৰণ আমি ইজনে আনজনৰ ভুলবোৰৰ বাহিৰে আন একোৱেই নেদেখোঁ ঐ কি খাই আছ মেংগ' জুচ বুকত পেট কলমলাই গৈছে ৰাতিপুৱা একো খোৱা নাই তোক এইবোৰ কোনে আনি দিছে আমৰ হয় ইমান ফাল্টু লোৱা বুলি ভাবিছ নেকি চব গম পাইছোঁ এইবোৰ চব জেঙৰ কাম